শেষ চাওঁ ঘড়ীটো এফালে ওলোৱা নাই ওলাইছে এতিয়া ইয়াৰ কালাৰিং কৰিব লৈছোঁ নমস্কাৰ দেই নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজি দিনটো ভিডিঅ'লৈ হাতত দাখন লৈ কেনি যাওঁ কি কৰোঁ ক'লৈ যাওঁ কি কাম কৰিম এইখিনিকে চিন্তা কৰি আছোঁ ভাবি পোৱাই নাই কাম থকাটো ধেৰ আছে মই জানো এইটো কৰিব লাগে সেইটো কৰিব লাগে এইটো কৰিব লাগে কিন্তু কোনটোনো কৰিম কোনটো কৰিলে প্ৰথমতে ভাল হ'ব এইটো নিজেই মানে চিন্তা কৰি মই পোৱাই নাই ধুনীয়া এজোপা গছ একদম সেই মাটিৰ ওচৰৰ পৰা মানে তলৰ পৰা লাগি গৈছে ধুনীয়াকৈ এইবোৰ চব লাগি আছে দেখিছে লাগি আছে সেইফালেও লাগি আছে এইবোৰ কলি আহি আছে আৰু হাইব্ৰিড গছৰ এই এনেকুৱাই বয়সটো কম লাগে বেছি আৰু আপুনি যদি গোবৰ জাবৰ এনেকৈ সাৰটো মানে কমকৈ দিয়ে যদি গোবৰ বেছিকৈ দিয়ে জৈৱিক কয় নহয় তেতিয়া গছৰ আয়ুসটো অলপ বাঢ়ি যায় জেগাখিনি আপোনালোকে চাওক না কেনেকুৱা হাবি হৈ আছে আচৰিত তাৰমানে আচৰিত এতিয়া কি আহিবি চাফ চিকুণটো কৰিব নোৱাৰি বাৰু লতা চতাবোৰ অলপ গুচাই মেলি দিব লাগিব বাকী এইফালে হেন্দালি তৰি আছোঁ দেখিছে হেন্দালিখন ভালেই হৈছে নে বেয়াই হৈছে এইবোৰ ক'বলৈ নাযাওঁ মুঠতে ভাতকেৰেলা গছৰ কাৰণে দিছোঁ ভাতকেৰেলা গছ সেই হেন্দালিত বগাই মানে ধুনীয়াকৈ বগাই কৰি ফল দিলেই হ'ল অলপ তলিবিলাক কিছুমানৰ চাফ চিকুণ কৰি দিলোঁ লতা চতাবিলাক গুচাই কৰি দিলোঁ বেছি নহয় থুলমূলীয়াকৈ দিছোঁ পেনেলটো মানে কম বাজেটৰ 3-4 মহীয়াহে হয় নাই এনেকৈ এইবোৰ ভাতকেৰেলা গছ আছে এইফালেও আছে সেইফালেও আছে এই গছজোপা আপোনালোকে চিনি পায় নে নাপায় এই গছজোপা আৰে এইটো কি বস্তু বাৰু কওক বাৰু ইমানখিনি দেখিলে ঢকুৱাখন কাটি লৈ ইমানখিনি ছিঙিলোঁ এই শাকখিনি একদম মানে এই গছজোপাত এক চিকুট দৰৱ ব্যৱহাৰ কৰা নাই মহই হওক বা চাহিয়ে হওক ভিটামিনেই হওক বা গোবৰো দিয়া নাই একেবাৰে নিজে নিজে হোৱা গছ গোহালিৰ সেই গোবৰ আৰু ৰাস্তাৰ পৰা বুটলা সেই গোবৰ ডাং বাকীত ভৰাই থোৱা আছিলে এই গোটেইখিনি লৈ বাৰীলৈ আহিছোঁ য'ত নেকি মই হেন্দালি দিছিলোঁ যে ভাতকেৰেলা হেন্দালি সেইখিনি জেগাতে কাজি নেমু গছো আছে ভাতকেৰেলা গছো আছে তামোল গছৰ পুলিও লগাই থৈছোঁ তাতে বোলো এইখিনি দি দিওঁ মিলাই মিলি কৰি একদম কাণ ফৰফৰাইছে এতিয়া গোটেইখিনি মানে কি মিলাই কৰি দি থৈ যাওঁগৈ য'তে ত'তে গোবৰবোৰ মানে গোহালি কিনাৰতে এনেকৈ মানে কোৰেৰে হওক বা হাতেৰে হওক পেলাই নথওঁ দমাই নথওঁ মানে এইখিনি যদি মই আনিলোহেঁতেন পপাই হ'লেও দিলেহেঁতেন ক'ৰবাত মই আনিছোঁ ইয়াতে দি দিছোঁ এইখিনি মানে একদম খাটি সাৰ একদম মানে কি জৈৱিক সাৰ ৰাতিপুৱাতে মানে কমেও কিমান 10:30মান বজাত কল দুথুকা বিক্ৰী কৰিলোঁ এথুকা জাহাজী এথুকা চেনি 300 টকাত ঘৰৰ পৰা বেপাৰীয়ে আহি নিজে কাটি লৈ গ'ল বেপাৰী মানে কি গাঁৱৰ মানুহ এখনে নিছে নাম পাতিছে বোলে তাত দিলোঁ 300 টকা কল ঘৰতে বহি পালোঁ আৰু ঘৰলৈ সৰু ল'ৰা এটা আহিছে টেঙা 20 টকা লাগে বোলে 15টা টেঙা সেই বাৰীলৈ গৈ টেঙা গছৰ পৰা ছিঙি দিলোঁ গেটখন একেবাৰে মামুৱে খাই শেষ চাওঁ ঘড়ীটো এফালে ওলোৱা নাই ওলাইছে এতিয়া ইয়াৰ কালাৰিং কৰিব লৈছোঁ চিজ মাৰি মজা আছে
বজাত পালেহি নেকি তাতকৈ দেৰিকে মই চলাই মাজত ফোন কৰিলোঁ কি হ'ব আপুনি কৈছে দে গোলাঘাটৰ পৰা আহিলি কৈছোঁ গোলাঘাট পানী ঘৰলৈ ফোন কৰি দিম